আৰু চলি আছে যুদ্ধ এই চলি আছে যুদ্ধ আপোনালোকে মই ইতিমধ্যে আমি বিভিন্ন সময়ত প্ৰতিবেদন প্ৰকাশ কৰি আহিছিলোঁ যে ৰাছিয়া ইউক্ৰেইনৰ যি যুদ্ধ সেই যুদ্ধ দিনক দিনে ইন্টেন্সিটি যেটো সেই প্ৰৱণতা বা প্ৰবল্য বৃদ্ধি হৈ গৈ আছে আৰু ইউক্ৰেইনক এক প্ৰকাৰৰ বিধ্বস্ত কৰি পেলাইছিল ৰাজধানী কিয়ভ একেবাৰে জুইৰে আৱৰি পৰিছিল মোৰ পিছফালে যেটো আমি দেখুৱাইছো আপোনালোকক গ্ৰাফিক্সৰ জৰিয়তে এয়া আসলতে খুব এক জনমানসত চৰ্চিত বিষয় আছিল এয়া আছিল ৰাজধানী কিয়ভৰ কিছু দৃশ্যাংশ আপোনালোকক এনিমেটেড ৰূপত আমি দেখুৱাব চেষ্টা কৰিছো গতিকে ইউক্ৰেইন আৰু ৰাছিয়া যুদ্ধ অব্যাহত আছে আৰু ভয়ংকৰ ভৱিষ্যতৰ দিশে গতি কৰিছে সমগ্ৰ পৃথিৱী কাৰণ যিকোনো মুহূৰ্ততে ফিৰিঙতিৰ পৰা খাণ্ডৱ দা হ'ব পাৰে ফিৰিঙতিৰ পৰা খাণ্ডৱ দা অৰ্থাৎ পাৰমাণৱিক যুদ্ধ যদি আৰম্ভ হয় তেনেহলে পৃথিৱীৰ কোনো এখন ৰাষ্ট্ৰই হয়তো সুৰক্ষিত নাথাকিব আজিকালি এই পাৰমাণৱিক যি শক্তিসমূহ বহুত অত্যন্ত শক্তিশালী আৰু আপোনালোকক জনাও যে ৰাছিয়াৰ সামৰিক ঘাটিত এইবাৰ ইউক্ৰেইনে সহ্য কৰি আছিল ইউক্ৰেইনৰ ওপৰত চাপ আছিল এবাৰ ৰাছিয়াৰ উভতি ধৰিছে ইউক্ৰেইনে আৰু মনত ৰাখিব যে ইউক্ৰেইনক নাটো দেশসমূহে আমেৰিকা ইংলেণ্ড আদি দেশসমূহে সহায় কৰি আছে তেওঁলোকক বিভিন্ন যুদ্ধাস্ত্ৰ দি আছে গতিকে ৰাছিয়াৰ সামৰিক ঘাটিত ভয়ংকৰ আক্ৰমণত নিহত হৈছে 11 ৰাছিয়ান সেনা গতিকে পুতিনৰ বাবে এটা ডাঙৰ খবৰ আৰু ৰাছিয়ান সেনা গুলিবৰ্ষণত আহত হৈছে 15 জন সামৰিক ঘাটিত দুই দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলিচালনা ঘটনা সন্ত্ৰাসবাদীৰ আক্ৰমণ আখ্যা দিছে ৰাছিয়াৰ মতে এয়া ইউক্ৰেইনৰ সৈন্য নহয় এয়া সন্ত্ৰাসবাদী দক্ষিণ পশ্চিম ৰাছিয়াৰ বেলগোৰেড অঞ্চলত এই ঘটনা আৰু ইউক্ৰেইনৰ সীমাৰে সংলগ্ন অঞ্চলটো গতিকে ৰাছিয়ান অথৰিটিৰ মতে ৰাছিয়া চৰকাৰৰ মতে এয়া সন্ত্ৰাসবাদীৰ ঘটনা আৰু আপোনালোকক জনাইছো অতি তাৎপৰ্যপূৰ্ণভাৱে যে ৰাছিয়ান সেনাৰ গুলিত নিহত হৈছে দুই আক্ৰমণকাৰী দুজন আক্ৰমণকাৰীয়ে নিৰ্বিচাৰে গুলিচালনা কৰি ৰাছিয়ান সেনা চাউনীত আৰু 15 জন ৰাছিয়ান সৈনিক নিহত হৈছে কিন্তু যি দুগৰাকী সুসাইড বম্বাৰ বুলি বা সুসাইড আমি যদি কওঁ যে তেওঁলোকক সুসাইড সৈনিক বুলিও ক'ব পাৰোঁ কাৰণ তেওঁলোকে মৃত্যু নিশ্চিত আছিল আৰু অৱশেষত হেয়াই হ'ল দুই আক্ৰমণকাৰীক সামৰিক ঘাটিৰ ফায়াৰিং ৰেঞ্জত সংঘটিত হৈছিল ঘটনাটো বেলগোৰেড সামৰিক ঘাটিত এই ঘটনা সংঘটিত হৈছিল আৰু বেলগোৰেড সামৰিক ঘাটিত আপোনালোক জনাই থওঁ প্ৰশিক্ষণ দিয়া হয় সাধাৰণ লোকক আৰ্মিৰ বাবে ৰেডি কৰা হয় তেওঁলোকক প্ৰশিক্ষিত লোকসকলক ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ব্যৱহাৰ কৰিব ৰাছিয়াই আৰু অধিক সৈন্য শক্তি বঢ়োৱাৰ তেওঁলোকে সিদ্ধান্তৰ কথা ঘোষণা কৰিছে আৰু সাধাৰণ ৰাইজৰ পৰা আৰ্মিত যি সেনা বাহিনীত ভৰ্তি কৰোৱাৰ প্ৰৱণতা বৃদ্ধি হৈছে ৰাছিয়াৰ এই কথা ৰাজহুৱাভাৱে ৰাছিয়াই প্ৰকাশ কৰিছে গতিকে ৰাছিয়াই যি মেন পাৱাৰ বুলি কোৱা হয় মানুহৰ যিটো শক্তি সৈনিক শক্তি সেইটো আসলতে বৃদ্ধি কৰাৰ তেওঁলোকে চেষ্টা কৰিছে আৰু অতি আসলতে দিনক দিনে স্পৰ্শকাতৰ হৈ গৈছে আমি কামনা নকৰো পৃথিৱীবাসীয়ে কামনা নকৰে এই যুদ্ধ আৰু অধিক প্ৰবল হওক কাৰণ এই যুদ্ধ প্ৰবল হোৱা মানে সমগ্ৰ পৃথিৱীৰ বাবে বিপদ সমগ্ৰ পৃথিৱীৰ অস্তিত্বৰ বাবে বিপদ কিন্তু বৰ্তমানলৈ আপডেটটো এইটোৱে ৰাছিয়াই আক্ৰমণ অব্যাহত ৰাখিছে ইউক্ৰেইনেও ফেফেৰি পাতি ধৰিছে ইউক্ৰেইনক সহায় কৰিবলৈ বহু বিদেশী ৰাষ্ট্ৰ আগবাঢ়ি আহিছে ভৱিষ্যত কি হয় আমি নাজানো